माता की जय, भारत माता की जय, वंदे मातरम, वंदे मातरम, वंदे मातरम। डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, जिंदाबाद, जिंदाबाद। डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, जिंदाबाद, जिंदाबाद। डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, जिंदाबाद, जिंदाबाद। गुवाहाटी उच्च न्यायालय जी আছে অনাৰেবল গুৱাহাটী হাইকোৰ্ট তেওঁলোকে এটা ভাৰ্ডিক আছে যে ভিজিআৰ পিজিআৰ ফৰেষ্ট লেণ্ড কোনো অকুপাইড কৰিব নোৱাৰে আনঅথৰাইজলি আৰু সেই নিমিত্তে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বৰ চৰকাৰখন আমাৰ গঠবন্ধন চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত মানে আমাৰ ফৰেষ্ট লেণ্ডে হওক ভিজিআৰ পিজিআৰ কেটল গ্ৰেজিং যি গৌচৰণীয়া পথাৰ বুলি কয় লগতে ৱেটলেণ্ড যি আমি অতীত ভূমি বুলি কওঁ এই ভূমিত বেদখল হৈছে আজি কেইবাটা দশক ধৰি বেদখল কৰি আছিল আৰু এই বেদখল এইখন চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধতাৰে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত 1 লাখতকৈ অধিক হেক্টৰ মাটি ইতিমধ্যে বেদখল কাবাৰীৰ পৰা মুক্ত কৰিছে কিন্তু পৰিতাপৰ কথা অতি হাস্যকৰ কথা আমাৰ যি বিৰোধী পক্ষ আছে তেওঁলোকে এই অবৈধ যিসকলে মাটি বেদখল কৰে তেওঁলোকৰ পিনে খাৰা হৈছে বহুতো কাৰণত দেখা পাইছে যে কিছ কৰিছে হাক কৰিছে আটাইতকৈ নিৰ্লজ্জ কাম কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই কেৱল ভোট বেংকৰ স্বাৰ্থত কিন্তু আমিও কৈছোঁ দেশৰ নাগৰিক হিচাপে আমি তেওঁলোকক সন্মান কৰোঁ তেওঁলোকে অবৈধভাৱে আমাৰ মাটিবিলাক কিয় বেদখল কৰে তাৰ পৰা উচ্ছেদ অভিযানত এই তীব্ৰতৰ কৰা হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আজি আমি ৰঙিয়াতো এক সমদল ওলাইছোঁ যে বেদখল মুক্ত হ'ব লাগে আৰু এটা কথা আছে যে বিৰোধী পক্ষই কৈ আছে যদি তেওঁলোক বাংলাদেশ সন্ধিযুক্ত নাগৰিক কিয় আকৌ মাটি আৰু পইচা দিব ওলাইছে চৰকাৰে চাওক কম্পেনচেট কৰাৰ চাইডটো বেলেগ কথা কিন্তু আমি কৈছোঁ যে আমাৰ যি বেদখল এজ পাৰ ল এইটো প্ৰচিড কৰি আছে হাইকোৰ্টে কৈছে এই বেদখল মুক্ত হ'ব লাগে আৰু তেওঁলোকৰ প্ৰতি ইমানেই দৰদ আছিল দশক শাসন কৰিছিল তেওঁলোক শাসনকালত কি কৰিছিল কেৱল অবৈধভাৱে মাটি বেদখল কৰাতে তেওঁলোকে এনকাৰেজ কৰিছিল এইকাৰণে এনেকুৱা ৰাজনীতি তেওঁলোকৰ আমি বিৰোধী পক্ষক ধিক্কাৰ দিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যদি সঁচাই কোনোবা জেনুইন ব্যক্তি আছে তেওঁলোকক কম্পেনচেট কৰা হ'ব বেদখল কাৰ কাৰণে হৈছে যে বেদখলৰ কাৰণে জগৰীয়া হ'ল কংগ্ৰেছ আৰু লেফ্ট লিবাৰেল বামপন্থীয়ে হওক অন্যান্যই হওক তেওঁলোকৰ ভুলৰ কাৰণে আজি আমাৰ হাজাৰ হাজাৰ লক্ষ বিঘা মাটি হেক্টৰ মাটি এনেকৈ বেদখল কৰিবলৈ সক্ষম হৈছে অমানৱীয়ভাৱে উচ্ছেদ কৰা বুলি কৈছে কোনো চাওক গছ কাটিলে ডাল ভাঙে এইটো মানৱীয়তাৰ কথা নাই কিন্তু মাটি যে শেষ হ'ব পাৰিপাৰ্শ্বিক অৱস্থা যে নোহোৱা হ'ব তেওঁলোকে এখন কি চৰণীয়া পথাৰ বনাব পাৰে পাহাৰ পৰ্বত ভাঙি চেচ কৰি দিলে নদীৰ পাৰক দখল কৰিছে নদীৰ ভিৰত সোমাই গৈছে তো এইবিলাকতো চলিব নোৱাৰে আজি হেৰি নাই জীৱকুলৰ প্ৰতি ভাবি কৰি আছে আজি আমাৰ যি বন্যপ্ৰাণী আছে তেওঁলোক ভাবে আজি মেন হিউমেন কনফ্লিক্ট হৈছে হাতী মানুহৰ সংঘাত হৈছে তাৰ কাৰণে হয় অবৈধ যি অবৈধভাৱে ফৰেষ্ট লেণ্ড দখল কৰিছে যি বনাঞ্চল ধ্বংস কৰিছে তো এইবিলাকৰ পৰা মুক্ত হ'ব লাগিব সেইকাৰণে এইখন চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰে কাম কৰিছে আৰু সেই নিমিত্তে আমি হাজাৰ হাজাৰ যি কাৰ্যকৰ্তা ওলাইছে সমগ্ৰ অসমত যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই পদক্ষেপক উষ্ম আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি আগবাঢ়ি যাওক আমি আপোনালোকৰ আছোঁ ৰঙিয়াতো চলিব ইয়াতো যদি আছে তেনেকুৱা